আধার কার্ডটা মেরে আধার কার্ডটা নাই তোর কাছে একটা নাম্বার আছে ভাই ঘটনাটো মানে আমাৰ বৰপেটা আৰু বাক্সা জিলাৰ সীমামূৰীয়াত আপোনাৰ বেকি নৈৰ ওপৰত যিখন দুমনিঘাট ব্ৰিজ আছে দলং, এই দলঙৰ মাজমজিয়াত এজন ল'ৰা, কলেজীয়া ল'ৰা, বৰ্ণনগৰ কলেজত পঢ়ে, ল'ৰাজন জাপ দিছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু ল'ৰাজনে যিখন ঠাইত জাপ দিছে দলঙৰ ওপৰত ল'ৰাজনৰ কলেজীয়া বেগ এখন পোৱা গৈছে আৰু চেণ্ডেল এযোৰ পোৱা গৈছে। আৰু এইটো এটা মৰ্মান্তিক ঘটনা। এতিয়া কি হৈছে এতিয়াও আমি ক'ব পৰা নাই। আপোনাৰ আৰক্ষী আহিছে, আপোনাৰ বাক্সা জিলা লাবদংগুৰি আৰক্ষী চকীৰ পৰা আৰক্ষীসকল আহিছে, তেওঁলোকে অনুসন্ধান চলাই আছে, ইনভেষ্টিগেশ্যন চলাই আছে, SDRF বাহিনীও আহি আছে। আৰু ঘটনাটো আপোনাৰ কমেও এঘণ্টামান আগতে হৈছে। SDRF বাহিনী তদন্ত চলাব, ইনভেষ্টিগেশ্যন চলাব, তাৰপিছত সঠিক কথাটো পোৱা যাব কেনেকৈ কি হয়। দলঙৰ পৰা জঁপিয়াই পৰিছে বুলি আমি জানিব পাৰিছোঁ। আপোনাৰ স্থানীয় ৰাইজসকলেও কৈছে আমি অলপ আগতে আহিছোঁ, আমি ঘটনাটোৰ প্ৰত্যক্ষ আমি নাছিলোঁ। পিছত ৰাইজে একগোট হোৱাৰ পিছত বিভিন্ন মানুহ আহিছে, তাৰপিছত আমি আহিলোঁ, তাৰপিছত চালোঁ এনেকুৱা ধৰণৰ ঘটনা। স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাইছে, যিসকল নাৱৰীয়াসকল আছে নাৱৰীয়াসকল উদ্ধাৰ অভিযান চলাইছে, কিন্তু কোনো ধৰণৰ ফল পোৱা নাই এতিয়াও। আমি এনে মানুহৰ পৰা শুনিলোঁ অসীম দাস বুলি জানিলোঁ, আপোনাৰ সৰ্বগত গণকবাৰী বুলি আমি জানিছোঁ, গণকবাৰী বুলি অসীম দাস বুলি আমি জানিব পাৰিছোঁ। বৰ্ণনগৰ কলেজৰ ছাত্ৰ। বৰ্ণনগৰ কলেজৰ ছাত্ৰ। তাৰ বেগখনত কিবা নথি-পত্ৰ পাইছে? বেগখনতো নথি পত্ৰ আছে, আধাৰ কাৰ্ড আৰু কিবা কিবি ডকুমেণ্টছ আছে।